অসমৰ সন্তানৰ বিশ্ব দৰবাৰলৈ উৰণ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য মুম্বাই IIT আৰু অষ্ট্ৰেলিয়াৰ মনাৰ্ছ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ সোণালী সুযোগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কঠিন নীট পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী অম্লানজ্যোতিৰ সফলতাত আনন্দৰ জোৱাৰ সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত ৰাজ্যৰ শিক্ষা জগতলৈ এক গৌৰৱোজ্জ্বল বাৰ্তা অসমৰ সন্তানৰ বিশ্ব দৰবাৰলৈ উৰণ এইবাৰ মেধাৰ চমক দেখুৱাই সমগ্ৰ ৰাজ্যৰ লগতে মাৰ্ঘেৰিটা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে অম্লানজ্যোতি গগৈয়ে দেশৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান মুম্বাই IITৰ লগতে অষ্ট্ৰেলিয়াত অধ্যয়নৰ এক সোণালী সুযোগ লাভ কৰিছে মাৰ্ঘেৰিটাৰ এইগৰাকী সুযোগ্য সন্তানে মাৰ্ঘেৰিটাৰ জয়ানগৰৰ নিবাসী ৰাজীৱ গগৈ আৰু জ্যোতি গগৈৰ মেধাৱী সন্তান অম্লানজ্যোতি গগৈয়ে লাভ কৰিছে এক অভূতপূৰ্ব সফলতা সৰুৰে পৰাই পঢ়া শুনাত অত্যন্ত চোকা অম্লানজ্যোতিয়ে এইবাৰ উচ্চ শিক্ষাৰ বাবে নিৰ্বাচিত হৈছে দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান মুম্বাই IITলৈ কেৱল দেশৰে নহয় বিদেশৰ মাটিত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ সুযোগ লাভ কৰিছে অম্লানজ্যোতিয়ে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অৱস্থিত বিখ্যাত মনাৰ্ছ বিশ্ববিদ্যালয়তো উচ্চ শিক্ষা গ্ৰহণৰ এক বিৰল সুযোগ লাভ কৰিছে যুৱকজনে কেৱল সিমানেই নহয় ইয়াৰ সমান্তৰালভাৱে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি কঠিন নীট পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ মেধাৰ পৰিচয় দাঙি ধৰিছে নমস্কাৰ মোৰ নাম অম্লানজ্যোতি গগৈ মই মোৰ একাডেমিক জাৰ্নিৰ কথা যদি ক'বলৈ যাওঁ পোনপ্ৰথমে মই ক'ব বিচাৰিম চেণ্ট মেৰী স্কুলত মই মোৰ মেট্ৰিকৰ পৰীক্ষা মই পাছ কৰিছিলোঁ 2018 চনত মই 95.67% লৈ পিনে তিনিচুকীয়া জিলাৰ ভিতৰতে আটাইতকৈ সৰ্বমুঠ নম্বৰ লাভ কৰি মই মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছিলোঁ মোৰ হাই ছেকেণ্ডেৰীৰ কাৰণে মই সল্ট ব্ৰুক একাডেমি ডিব্ৰুগড়ৰ এখন অনুষ্ঠান মই জইন কৰিছিলোঁ 90.6% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ 2020 বৰ্ষত তাৰপিছতেই মই বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়সমূহত মই প্ৰৱেশিকাৰ কাৰণে মই প্ৰস্তুতি চলাইছিলোঁ আৰু সেই সময়তে যিহেতু আমাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ঠিক পিছতেই ক'ভিডৰ প্ৰকোপৰ বাবে বিভিন্ন ক্ষেত্ৰতে অনলাইন মানে পৰীক্ষাসমূহ হোৱা আৰম্ভ হ'ল গতিকে বহুত ক্ষেত্ৰতেই তেওঁলোকে বহুত বিশ্ববিদ্যালয়ে আচলতে হাই ছেকেণ্ডেৰী মাৰ্কছৰ বেচিছত এডমিশ্যন লৈছিলে ঠিক তেনেদৰে মই মোৰ মাৰ্কছৰ ভিত্তিত মই কটন বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰিত মই BSc কাৰণে মই জইন কৰিছিলোঁ 2020 বৰ্ষত কটনত মই অধ্যয়ন কৰিলোঁ আৰু তাৰপিছতেই মই 2023 বৰ্ষত তাৰ পৰা BSc ডিগ্ৰী লাভ কৰি গ'ল্ড মেডেলিষ্ট হৈ মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ আৰু সেই BSc পঢ়ি থকাৰ সময়তেই মই 2023 বৰ্ষতে IIT JEM এটা সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষা যাতে যিয়ে আমাক IIT আৰু বিভিন্ন NIT-সমূহত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আমাক সুযোগ দিয়ে সেই প্ৰৱেশিকা পৰীক্ষাত মই উত্তীৰ্ণ হৈ IIT গুৱাহাটীৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰীৰ কাৰণে মই উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত 2023 বৰ্ষত মোৰ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মই IIT গুৱাহাটী স্নাতকোত্তৰ পৰীক্ষাৰ বাবে মই স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে মই নিজৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিলোঁ MSc ডিগ্ৰীটো তাৰপিছত দুবছৰ IITৰ জাৰ্নিটো খুবেই ভাল আছিল IIT গুৱাহাটীত বহুত কথা শিকিলোঁ মোৰ CSIR নেটৰ পৰীক্ষা IIT গেটৰ পৰীক্ষা বিভিন্ন পৰীক্ষাত মই উত্তীৰ্ণ হৈছিলোঁ স্লেটৰ পৰীক্ষাত মই উত্তীৰ্ণ হৈছিলোঁ আৰু মই সফলভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ আৰু তাৰপিছত মই 2025 বৰ্ষত IIT গুৱাহাটীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি মই পাছ কৰিবলৈ IIT গুৱাহাটীৰ পৰা মই পাছ কৰিছিলোঁ IIT গুৱাহাটীৰে এজন প্ৰখ্যাত প্ৰফেচাৰ ডক্টৰ কল্যাণ ৰাইডঙীয়াৰ লেবত মই আৰু এবছৰৰ বাবে মই কাম কৰিছিলোঁ তাতে মই ৰিচাৰ্চ কৰিছিলোঁ প্ৰজেক্ট ইণ্টাৰ্ণ হিচাপে আৰু এবছৰ মই তেনেকৈ কাম কৰাৰ পিছত বৰ্তমান মই সেই PhDৰ বাবে বিভিন্ন প্ৰতিষ্ঠানত মই ইণ্টাৰভিউৰ বাবে মই এপ্লাই কৰিছিলোঁ এপ্লিকেশ্যনছবোৰ দিছিলোঁ তেনেকৈ মই IIT বম্বে আৰু মনাৰ্ছ বিশ্ববিদ্যালয় IIT বম্বে যি বম্বেত আছে আৰু মনাৰ্ছ বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়াৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয় দুয়োজনৰে এটা জইণ্ট PhD প্ৰগ্ৰাম তাত মই অনলাইন ইণ্টাৰভিউত বহিছিলোঁ আৰু কেইবাটাও অনলাইন ইণ্টাৰভিউৰ পিছত আমি আমাৰ ছুপাৰভাইজাৰ কেইগৰাকীৰ লগত আমি সাক্ষাৎকাৰ কৰিছিলোঁ তেওঁলোকে বিভিন্ন প্ৰশ্ন আমাক সুধিছিলে বিভিন্ন পৰীক্ষা আমি দিবলগীয়া হৈছিলে ঘৰত বহি আৰু তাৰপিছত মই সেইখিনি কৰাৰ পিছত মই এই IIT বম্বে মনাৰ্ছ ইউনিভাৰ্চিটিৰ এই জইণ্ট PhD প্ৰগ্ৰামটোত মই এনৰোল হ'বলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান জুলাই মাহৰ 22 তাৰিখৰ পৰা আমাৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব PhDৰ কাৰণে আৰু সেই সুবিধাটো পাইছোঁ বাবে মই নথৈ আনন্দিত আৰু এই ক্ষেত্ৰতে মই মোৰ পৰিয়ালবৰ্গ মোৰ অভিভাৱক মোৰ বয়োজ্যেষ্ঠ মোৰ শিক্ষাগুৰুসকল মোৰ বন্ধু বান্ধৱীসকল আৰু ইভেন মোৰ MScৰ লেবত কাম কৰাৰ সময়ত যিকেইজন মোৰ ছিনিয়ৰ আছিলে মোৰ ছাৰহঁত সকলোকে মই ধন্যবাদ দিছোঁ তেওঁলোকৰ
মই নথৈ আনন্দিত তেওঁলোকৰ কৃপাৰ কাৰণে, ভগৱানৰ আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি কৰিবলৈ সফল হৈছোঁ। আৰু এয়া মাত্ৰ আৰম্ভণিহে, আৰু বহুতো কৰিবলৈ বাকী আছে। গতিকে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিশ্বাস জয় হওক যাতে, মোৰ বিশ্বাস জয় হওক যাতে, আৰু নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ যাতে মই সক্ষম হওঁ, তাৰে কামনা কৰিছোঁ। অম্লানজ্যোতিৰ এই চমকপ্ৰদ আৰু ধাৰাবাহিক সাফল্যৰ খবৰ বিয়পি পৰাৰ পিছতেই এতিয়া আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত। মেধাৱী যুৱকগৰাকীৰ ঘৰত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ। গুণমুগ্ধ তথা স্থানীয় ৰাইজে অম্লানজ্যোতিৰ বাসগৃহত উপস্থিত হৈ ওলগ জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। সৰুৰে পৰা অতি মেধাৱী অম্লানজ্যোতি গগৈৰ এই সফলতাত এতিয়া উৎফুল্লিত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী। মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰীৰ প্ৰতিবেদন, টাইমছ গুৱাহাটী।